আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত। জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব। প্ৰতিজন ব্যক্তিৰ ৰাশিত থাকে ব্যক্তিজনৰ স্বভাৱ, আচৰণ আৰু ভৱিষ্যতৰ তথ্য। তদুপৰি প্ৰতিটো ৰাশিৰ শৰীৰৰ নিৰ্দিষ্ট অংশৰ ওপৰত ৰাজত্ব থাকে। যেতিয়া কোনো অশুভ গ্ৰহে ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়, তেতিয়া সেই শৰীৰৰ অংগসমূহৰ সৈতে জড়িত ৰোগ হোৱাৰ আশংকা থাকে। জ্যোতিষৰ পৰা জানক কোনবোৰ ৰাশিৰ কোনবোৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। মেষ ৰাশি মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। এই লোকসকলৰ প্ৰায়ে চাইনাছৰ সমস্যা, নাকৰ পৰা পানী ওলোৱা, ফোঁহা ওলোৱা, ছালৰ সমস্যা, তেজৰ লগত জড়িত সমস্যা আদিৰ প্ৰৱণতা থাকে। মেষ ৰাশিৰ উচ্চ ৰক্তচাপ বা ৰক্তৰ সমস্যা হ'ব পাৰে, গতিকে এইবোৰ বিষয়ত তেওঁলোকে অতি সাৱধান হোৱা উচিত। বৃষ ৰাশি শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত আৰু প্ৰজনন সমস্যা আৰু ডায়েবেটিছৰ দৰে ৰোগৰ প্ৰতি অধিক প্ৰৱণতা থাকে। ডিঙিৰ সমস্যাও হ'ব পাৰে, গতিকে তেওঁলোকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। মিথুন ৰাশিৰ লোকসকল বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত, সেয়েহে বুকু, হাঁওফাঁও, ব্ৰংকাইটিছ, এলাৰ্জিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। হাত আৰু বাহুতো বিষ অনুভৱ কৰিব পাৰে, গতিকে ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে। কেন্সাৰ ৰোগী চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। এই লোকসকল অতি সংবেদনশীল আৰু সহজে প্ৰভাৱিত হয়। তেওঁলোকৰ মেজাজৰ পৰিৱৰ্তন, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, কাহ, বিষণ্ণতা আদিৰ প্ৰৱণতা থাকে। গতিকে মানসিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱা উচিত। সিংহ ৰাশিৰ লোক গ্ৰহৰ ৰৌদ্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। সূৰ্যৰ বাবে সিংহ ৰাশিৰ পাচক হাড়, চকুৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, গতিকে এই অংগবোৰৰ বিশেষ যত্ন লোৱা উচিত। কন্যা ৰাশিৰ লোক বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। পেট আৰু পাচনতন্ত্ৰৰ সমস্যাও হ'ব পাৰে। কেতিয়াবা বুধ গ্ৰহৰ ফলত বাক সমস্যাও হ'ব পাৰে, কিন্তু সকলোৰে এনে নহয়। যিসকলৰ বুধ ৰাশি তেওঁলোকৰ ৰাশিফলত বেয়াকৈ স্থাপন কৰা হয়, তেওঁলোকৰ বাক আৰু আচৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুক্ৰ গ্ৰহৰ প্ৰভাৱ পৰে। সৌন্দৰ্য আৰু মনোমোহাতাৰ বাবে পৰিচিত। পেনক্ৰিয়াছ, পিত্তথলী, বৃক্কৰ লগত জড়িত সমস্যাত ভুগিব পাৰে। প্ৰস্ৰাৱৰ সমস্যাও দেখা দিব পাৰে। বৃশ্চিক ৰাশি গ্ৰহ মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোক শক্তিশালী আৰু চতুৰ। কৰ্মৰ ভাৰসাম্যহীনতা আৰু তেজৰ লগত জড়িত সমস্যাৰ প্ৰৱণতা থাকে। ধনু ৰাশিৰ লোক বৃহস্পতি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোক খাদ্যপ্ৰেমী ব্যক্তি আৰু এইটোৱেই তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা। বেছিকৈ জাংক ফুড খালে মেদবহুলতা আৰু ওজন বৃদ্ধি হ'ব পাৰে। যকৃত আৰু নিতম্বৰ সমস্যাৰো আশংকা থাকে। মকৰ ৰাশি শনি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। সাধাৰণতে পেট, আঁঠু, দাঁত, গেছ, ভৰি, জঠৰ হোৱা আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিবা ভুলৰ প্ৰতি আসক্ত হৈ পৰে, তেন্তে সেয়া ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। কুম্ভ ৰাশি গ্ৰহ শনি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। এই লোকসকল কঠোৰ পৰিশ্ৰমী, গতিকে তেওঁলোকৰ আঁঠু, স্নায়ুতন্ত্ৰ, ভৰিৰ গোৰোহা, গাঁঠিৰ বিষত ভুগিব পাৰে। মাজে মাজে জিৰণি ল'ব লাগে। মীন ৰাশিৰ লোক বৃহস্পতি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোকৰ যকৃতৰ সমস্যাৰ প্ৰৱণতা থাকে, গতিকে যিকোনো ঠাইত আৰু যিকোনো সময়তে খাদ্য খোৱাৰ অভ্যাস সলনি কৰিব লাগে।